योगी बोले हमारे यहाँ सड़कों पर कोई नमाज नहीं पढ़ सकता, दंगाइयों की संपत्ति गरीबों में बांट रहे हैं। हम कहते हैं कि रामलला हम आएंगे, मंदिर वहीं बनाएंगे। कांग्रेस ने कहा है कि राम तो हुए ही नहीं। कांग्रेस के सहयोगी ने राम के अस्तित्व को नकारने की काम किया, लेकिन भाजपा की डबल इंजन की सरकार में अयोध्या में भव्य राम मंदिर का निर्माण हो गया। अब यूपी में कर्फ्यू नहीं लगता, नो कर्फ्यू नो दंगा। यूपी में सब चंगा, सड़क पर कोई समाज नहीं पड़ सकता, नमाज नहीं पढ़ेगा, किसी धर्म के चिल्लाने की आवाज नहीं आती। अगर किसी ने दंगा करने की दुस्साहस किया तो उसकी संपत्ति जब्त कर गरीबों और दलितों में बांट दी जाती है। ये बातें सीएम योगी ने असम में विधानसभा चुनाव के प्रचार के दौरान शुक्रवार को कही। उन्होंने यहाँ दो रैलियों की, जिसमें बरपेटा से एनडीए उम्मीदवार दीपक कुमार दास और बरछला सीट पर वोट देने की अपील की है। भारत माता की, भारत माता की, भारत माता की। जोरदार हाथ চাপৰে তেখেতক অভিনন্দন জনক, তেখেতক বন্দন জনক। তেখেত আমাৰ মাজত সুদূৰ উত্তৰ প্ৰদেশৰ পৰা আমাক লগ ধৰিবলৈ আহিছে, আমাক জিকাবলৈ আহিছে। এই বিজয় সংকল্প সভাত আমাক সংকল্পবদ্ধ কৰিব আহিছে যে অসম মাতৃৰ যে উন্নতিৰ অনিৰুদ্ধ যাত্ৰা আমি যেন সংকল্পবদ্ধ হৈ আগুৱাই লৈ যাওঁ। আৰু এবাৰ জোৰদাৰ হাত চাপৰিৰে আমাৰ বিধায়কৰ মনোনীত প্ৰাৰ্থী ঋতুপৰণ শৰ্মা ডাঙৰীয়াক তেওঁৰ ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছো। মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে, জয় আই অসম, জয় আই অসম। যাৰ বাবে আমি সকলোৱে অধিক আগ্ৰহেৰে বাট চাই ৰৈছিলোঁ, সেই অপেক্ষাৰ অন্ত পৰিছে। হিন্দু হৃদয় সম্ৰাট উত্তৰ প্ৰদেশৰ জনপ্ৰিয় তথা গোটেই বিশ্বৰে জনপ্ৰিয় নেতাসকলৰ মাজত এজন যোগী আদিত্যনাথজী আজি বৰছলা সমষ্টিৰ এই ঐতিহাসিক খেলপথাৰত আহি উপস্থিত হৈছেহি। মই প্ৰথমেই সমূহ বৰছলাবাসীৰ হৈ যোগীজীক এই অঞ্চললৈ আদৰণি জনাইছোঁ। মঞ্চত উপবিষ্ট তেজপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া, জিলা সভানেত্ৰী মধুস্মিতা হাজৰিকা ডেকা ডাঙৰীয়ানী, প্ৰাক্তন বিধায়ক যিগৰাকী ব্যক্তিয়ে যোৱা 10টা বছৰ এই অঞ্চলৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি এই অঞ্চলক যথেষ্ট আগুৱাই লৈ গৈছে, প্ৰাক্তন বিধায়ক গণেশ লিম্বু ডাঙৰীয়া, আমাৰ অসম গণ পৰিষদ দলৰ জিলা সভাপতি ৰাতুল নাথ ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট প্ৰতিগৰাকী আমাৰ নেতা সতীৰ্থ সকলোৰে প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আৰু আজিৰ এই সভাৰ মধ্যমণি বৰছলা সমষ্টিৰ 3টা মণ্ডল 22টা পঞ্চায়তৰ পৰা আজিৰ এই সভাখনত কেৱল আৰু কেৱল যোগীজীৰ দৰ্শন আৰু যোগীজীৰ ভাষণ শুনিবলৈ অহা মোৰ হাজাৰ হাজাৰ বৰছলাবাসী ৰাইজলৈ মোৰ নতশিৰে সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ। ৰাইজ মোৰ কথা শুনিবলৈ অহা নাই, যিহেতু মই আগন্তুক নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীৰ এগৰাকী মনোনীত সদস্য হিচাপে মনোনয়ন লাভ কৰিছোঁ। প্ৰথমেই মই এই সুযোগ গ্ৰহণ কৰি মোৰ কেন্দ্ৰীয় নেতৃত্ব আদৰণীয় প্ৰধানমন্ত্ৰী নীতিন নবীন ডাঙৰীয়া, আমাৰ আদৰণীয় ৰাষ্ট্ৰীয় সভাপতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৃন্দৰ প্ৰতিগৰাকী সদস্যৰ প্ৰতি মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, ইয়াত থকা প্ৰতিগৰাকী ব্যক্তিৰ ৰাতিপুৱাৰ পৰাই যি পাৰ ভঙা উৎসাহ আৰু উদ্দীপনা, এই কথাই এটা কথা স্পষ্ট কৰিছে যে 9 তাৰিখ